যোৱাকালি মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ ফালৰ পৰা এটা জাননী দিয়া হৈছে ডিব্ৰুগড়ৰ 22টা ৱাৰ্ডৰ মাজত যিমান দোকান আছে ইনষ্টিটিউশ্যন আছে সকলোৱে যাতে তেওঁলোকৰ আগফালে ওলমাই থকা নাম ফলকত অসমীয়া ভাষাটো বাধ্যতামূলক কৰিব লাগিব। ইংৰাজীয়ে থাকিব লগতে অসমীয়া থাকিব লাগিব, কিন্তু অসমীয়াটো লিখিবই লাগিব আৰু এইটো 7 দিনৰ ভিতৰত এটা লিখিব লাগিব। 7 দিনৰ এটা সময়সীমা বান্ধি দিয়া হৈছে। তেওঁলোকক কোৱা হৈছে যে 7 দিনৰ ভিতৰতে যাতে এই নাম ফলকত অসমীয়া ভাষাটো এড কৰা হয়। আৰু মই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে কেইদিনমান আগতে এটা দুইজনে বেলেগ বেলেগকৈ ছাত্ৰ সন্থা বেলেগকৈ দিছে আৰু সাহিত্য সভা বেলেগকৈ দিছে। তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলে যাতে এনেকুৱা অসমীয়া ভাষাটো যাতে আমি বাধ্যতামূলক কৰোঁ। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকক চিঠিখন পোৱাৰ পিছত আমি আলোচনা কৰি পেলাই এই নিৰ্দেশনা জাৰি কৰিছোঁ আৰু যোৱাকালি জাৰি কৰিছোঁ, কিন্তু আজিলৈকে মই যি দেখিছোঁ তাৰ ফিডবেকটো ভালে, চবেই আৰম্ভ কৰিছে লিখাটো আৰু মোক বহুতে ফোন কৰি পেলাই সুধিও আছে। আশা কৰিছোঁ 7 দিনৰ ভিতৰতে ডিব্ৰুগড়ত গোটেইখিনি যাতে অসমীয়াটো লিখিব পৰা যায় বুলি ব্যৱস্থা কৰা হ'ব। আৰু এইটো অকল জৰিমনাটো এতিয়ালৈকে কৰা নাই, কিন্তু যদি নকৰে তো কিবা এটা ব্যৱস্থাটো ল'ব লাগিব, নহ'লে আমাৰতো অস্তিত্ব নাথাকিব। আৰু এইটো অকল ব্যৱসায়িক প্ৰতিষ্ঠান বুলি নহয়, যিকোনো ইনষ্টিটিউশ্যন থাকিলেও হ'ব বা যিকোনো চৰকাৰী বেচৰকাৰী চব প্ৰতিষ্ঠানতে অসমীয়া ভাষাটো লিখিব লাগিব।